কিহৰ কাৰণে বুলি ক'লে মই বিশেষ মহিলাসকলৰ বিষয়ে মই কওঁ, যিহেতু মই প্ৰথম অৱস্থাত বিজেপিত একাকাৰ কৰি কাম কৰিছিলোঁ, ধৰ্মৰ ডাঙৰীয়াৰ লগত দিন ৰাত একাকাৰ কৰি কাম কৰিছিলোঁ। ৰাতি 11টা 12টালৈকে আমি ফিল্ডত ঘূৰিছিলোঁ। তাৰপিছতো আমি ধৰ্মনায়ৰ পৰা মহিলা হিচাপে আমাৰ যিখিনি আমি পাব লাগিছিল সেইখিনি আমি পোৱা নাছিলোঁ। তাৰ পৰা মিত্ৰজোঁটৰ সময়ত তাৰ নেক্সটত আহিল ইপিপিএলত 185 মহিলালৈ মই জইনিং কৰিছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়া নিজে জইনিং কৰাইছিলে। জইনিঙৰ বিনিময়ত মাত্ৰ আমি এখন গামোচা পাইছিলোঁ। তাৰ বাহিৰে আমি আজিলৈকে একো পোৱা নাই। আৰু মহিলা বুলি ক'লে আজি মই নিজে হাজবেণ্ড হোৱা এজন মহিলা হয়। অৰুণোদয় বুলি ক'লে আজি বিজেপি চৰকাৰ বিৰাট কৈ আছে যে মহিলাসকলক মানে বিৰাট দি আছে, বহুত দি আছে। কিন্তু মই নিজে অৰুণোদয় 2-3 বাৰ মই এপ্লাই কৰিলোঁ। মোৰ 2টা ল'ৰা-ছোৱালী আছে। মোৰ কোনো কৰ্মসংস্থাপন নাই। যিটো কাম আহে হাতত মই সেইটো কৰি মই চব ল'ৰা-ছোৱালী ডাঙৰ কৰিছোঁ। কিন্তু অৰুণোদয় মই 2 বাৰ এপ্লাই কৰি মই অৰুণোদয় নাপালোঁ। ইয়াৰ কাৰণটো কি? আমাৰ হিমন্ত মামাৰ চৰকাৰে সকলোৱে কয় মামাৰ চৰকাৰে সকলোৱে কয় যে নীতি আদৰ্শ যিজনে পাব লাগে তেওঁ পাব লাগে, কিন্তু সিজনে নাপায়। তেওঁলোকৰ যিখিনি বিজেপি কৰ্মকৰ্তা, যিখিনি মানে মেম্বাৰ, যিখিনি দায়িত্বত আছে, তেওঁলোকৰ ঘৰত মানে মানুহে পাই আছে, চাকৰি থকা মানুহে যিখিনি পাব লগা আছে। আজিৰ তাৰিখতো মই বহুত মহিলা ওলাই দিব পাৰিম যে কোনে কোনে অৰুণোদয় পাইছে, কোনে কোনে পোৱা নাই। আনকি কিছুমান মেম্বাৰবিলাকে 3000 টকা 2000 টকা লৈ অৰুণোদয় দি আছে। গতিকে আমি কিয় নাপাওঁ? বা মোৰ নিচিনা আৰু বহুত মহিলা আছে, তেওঁলোকে কিয় নাপায়? পাব লাগে। আৰু আজি কৈ আছে কি মহিলাৰ নামত মামাই এনেকুৱাকে দৌৰাই আছে। মই মহিলাসকলক এতিয়া সকীয়াই দিওঁ, তেওঁলোকক মই জনাওঁ যে আপোনালোকে টকাৰ পিছত নদৌৰিব, কৰ্মসংস্থাপনৰ পিছত দৌৰক। আমাক কৰ্মসংস্থাপন লাগে। যেতিয়া আমাৰ ল'ৰা-ছোৱালী কৰ্মসংস্থাপন পাব, যেতিয়া আপোনাৰ নিজৰ কামৰ ওপৰত আপুনি কৰ্মসংস্থাপনটো চাপৰ্ট পাব, তেতিয়া আপোনাৰ ঘৰত অট'মেটিক টকা আহিব। কিন্তু আপুনি গছৰ পুলি ৰুব দি 10,000 টকাকে দিম, গছৰ পুলি ৰুব, সকলোৱে 10,000 টকাকে পাব, গছৰ পুলি ৰুৱক। ধাম ধুম চব মহিলাসকলে ময়ো কৰিছোঁ। গোটেই গোটৰ মহিলাসকলে এনেকুৱা বান্ধ দিছে যে ৰুবই লাগিব, নুৰুলে অমুক নাপায় তমুক নাপায়। কিন্তু গছৰ পুলি ৰোৱাৰ পিছত কি ক'লে যে 2টা ল'ৰা-ছোৱালী থকা পাব, কোনোবা 3টা ল'ৰা-ছোৱালী থকা। কিয় 3টা ল'ৰা-ছোৱালী থকা মাতৃসকলে, দেউতাসকলে সেই পৰিয়ালে ভোট দিয়া নাই নেকি? 3টা ল'ৰা-ছোৱালী মাতৃসকলে সিহঁতৰ পৰিয়ালৰ, সিহঁতৰ দেউতাকবিলাকে কি ভোট দিয়া নাই নেকি? সিহঁতে কি ভোট নিদিয়াকৈ চলি আছে নেকি? সিহঁতেতো ভোট দিছে। তেওঁলোকে কিয় নাপায় সেই 10,000 টকা? আৰু 10,000কে গছৰ পুলি 2 বাৰ ৰোৱালে কেইজনে পাইছে 10,000 টকা আজিৰ তাৰিখত? অৰুণোদয় দিছে, 10,000 টকা দিব বুলি কৈছে, আজিলৈকে কাৰো হাতত পৰা নাই। কিন্তু বিনা কথা GPS কেমেৰা লাগে, ক'ৰ পৰা মহিলা তোৰ দৌৰি দৌৰি হাবাথুৰি খাইছে। আমি নিজে ভুক্তভোগী, গোটত থাকি নিজে ভুক্তভোগী হৈছোঁ। কিছুমানৰ মোবাইল নাথাকে, কিছুমানে GPS কেমেৰা ডেট দিছে, তেওঁলোকে ডেটত মানে নিদিলে নাপায় পইচাটো, মানে বিভিন্ন অজুহাত দেখাইছে। যেতিয়া গছৰ পুলি ৰোৱা হৈ গ'ল, তাৰে পিছত লাহেকে আৰু এইবাৰ কৰিছে, আৰু তেনেকুৱাকে ঠগাই আছে। গতিকে মই মহিলাসকলক ক'ম যে আপোনালোকে টকাৰ পিছত নদৌৰিব, টকাৰ লোভ নকৰিব, কৰ্মসংস্থাপন লোভ কৰক, কৰ্মসংস্থাপন লোভ কৰক আৰু সেনেকে আগুৱাই যাওক। এতিয়াও মহিলাসকলে সচেতন হোৱাৰ কাৰণে এতিয়াও টাইম আছে, টাইম হাইউটি যোৱা নাই। আপোনালোকে উচিত ব্যৱস্থা। অৰুণোদয় 1000 টকা দিছে, কিন্তু তাৰ বিনিময়ত মহিলাসকলে গৃহিণীৰ কথা কওঁ, মিঠাতেলৰ দাম কিমান বঢ়াইছে, চব বস্তুৰে দাম বঢ়াইছে। গতিকে আমি এইখিনি সলনি হোৱাৰ কাৰণে আৰু আমি বিজেপি চৰকাৰৰ বাদ দি বা ইউপিপিএল চৰকাৰ বাদ দি মই বিপিএফত নিজৰ মনৰ হেৰিত মই আহিছোঁ। গতিকে মহিলাসকলক এই সচেতন কৰি দিওঁ যে আপোনালোকে সজাগ হওক। 1000 টকা অৰুণোদয় পইচা লোভ নাযাব। তেওঁলোকে 1000 দিছে, কিন্তু আমাৰ পৰা, আমাৰ গৃহিণী, বিশেষকৈ গৃহিণীৰ পৰা কিমানখিনি টকা আৰু দাম বঢ়াই বস্তু লৈ গৈছে আপোনালোকে নিজে ভাবি চাওক।